বোকাজান স্বৰ্ণশাখা সাহিত্য সভাই ২৬টা বছৰ অতিক্ৰম কৰাৰ শেষত আজি শাখাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন হ'বলৈ গৈ আছে। যিহেতু বিগত কাৰ্যকালত আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা স্বৰ্ণশাখা পাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আমি যিমান দূৰ পাৰিছিলোঁ এই বোকাজান শাখা সাহিত্য সভাক আগুৱাই নিবৰ কাৰণে বিভিন্ন দিশত বিভিন্ন ঠাইত থকা কবি সাহিত্যিক গল্পকাৰ এনেধৰণৰ লিখক লেখিকাসকলক উলিয়াই আনিবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছিলোঁ আৰু তাৰ ফলস্বৰূপেই আমি হয়তো অসম সাহিত্য সভাৰ পৰা এনেধৰণৰ সঁহাৰি পাবলৈ সক্ষম হৈছিলোঁ আৰু আশা ৰাখিম আমি অনাগত দিনতো ইয়াতকৈ যাতে অধিক সফলতা আমি লাভ কৰিব পাৰোঁ আৰু অসম সাহিত্য সভাৰ মজিয়াত গৈ আমাৰ নাম যাতে সুনাম কৰি ৰাখিব পাৰোঁ তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম। দিনটোত আমি এদিনীয়া কাৰ্যসূচীৰে এই বোকাজান স্বৰ্ণশাখাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন কৰিবলৈ লৈছোঁ। তেনে চমুকৈ আজি পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে, শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ হৈ গৈছে। এইবাৰ এটা নতুন সংযোজন কৰা হৈছে ইয়াত যে আমাৰ ২৩ আৰু ২৫ বৰ্ষত আমাৰ মাজৰ পৰা এই বোকাজানৰ যিসকল লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেতসকলক সোঁৱৰিবৰ কাৰণে এটি অনুষ্ঠান আমি ৰাখিছিলোঁ, হস্ত সোঁৱৰণ অনুষ্ঠান, আৰু আটায়ে এই সোঁৱৰি তেখেতসকলৰ সন্মুখত একোকোচিকৈ বন্তি প্ৰজ্বলন কৰিছে। হয়, এতিয়া আমি বিগত সময়ছোৱাত মই অলপ আগতে ক'লোৱে যে যিবিলাক কবি লেখক বা এনেকুৱা ধৰণৰ ব্যক্তি আমাৰ মাজত সোমাই আছে তেখেতসকলক উলিয়াই আনিবৰ কাৰণে নতুন যুৱ প্ৰজন্মক আৰু অসম সাহিত্য সভাই যিহেতু বিভিন্ন দিশত ইয়াত আগবঢ়াই লৈ গৈ আছে তাৰো ব্যতিক্ৰম হোৱা নাই আমাৰ বোকাজান। আমি বিভিন্ন গাঁৱত বিভিন্ন ঘৰত গৈ যুৱ প্ৰজন্মক এনেধৰণৰ গল্প কবিতা লিখাই পাঠ কৰোৱাবলৈ আমি যত্ন কৰিছিলোঁ আৰু সেই নম্বৰতে আমি সঁহাৰি পাইছোঁ আৰু আশা ৰাখিম তেখেতসকলে ভৱিষ্যতে আমাৰ এই সাহিত্য সভা মজিয়ালৈ আৰু উদগনি জনাব।